শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আমি আজি এটা বিষয়ৰ ওপৰত আপোনালোকক অৱগত কৰিবৰ কাৰণে আজি এই সংবাদমেলখনৰ আয়োজন কৰিছোঁ। আমাৰ মাজত উপস্থিত আছে কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন ডক্টৰ আমাৰ প্ৰশান্ত কাকতি ডাঙৰীয়া আৰু আমাৰ এক্সামিনেশ্যন বিভাগৰ বহুকেইগৰাকী বিষয়া ইয়াত উপস্থিত আছে। আজি দুদিনমানৰ আগতে আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত এখন মহাবিদ্যালয় দেৰগাঁও কমলদুৱাৰা মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী বৰ্ণিশা মধুকল্য নামৰ এগৰাকী ছাত্ৰীয়ে তেওঁ এটা অভিযোগ দাখিল কৰিছে যে তেওঁ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই ইচ্ছাকৃতভাৱে তেওঁ পৰীক্ষাত ফেইল কৰাই দিছে আৰু তাৰ কাৰণে তেওঁ দেৰগাঁও থানাত তেওঁৰ অভিভাৱকে এটা বিশ্ববিদ্যালয়ৰ কণ্ট্ৰলাৰ এগেইনষ্টত তেওঁ এটা এজাহাৰো দাখিল কৰিছে, এটা FIR দিছে। গতিকে এই সম্পৰ্কে গোটেই বিষয়টো যেতিয়া আমাৰ দৃষ্টিগোচৰ হ'ল, তেতিয়া আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰশাসনে আমি গোটেই বিষয়টো অনুসন্ধান কৰি আমি যি তথ্য লাভ কৰিলোঁ, সেই তথ্য আপোনালোকক আমি অৱগত কৰিব খুজিছোঁ। ছাত্ৰীগৰাকীয়ে তৃতীয় ষান্মাসিকৰ 4টা বিষয়ত তেওঁৰ বেগ আছিল আৰু চতুৰ্থ ষান্মাসিকৰ 3টা বিষয়ত তেওঁৰ বেগ আছিল। দ্বিতীয় ষান্মাসিকত তেওঁ 2টা বিষয়ত বেগ আছিল আৰু তৃতীয় ষান্মাসিকত 4টা বিষয়ত ছাত্ৰীগৰাকীৰ বেগ আছিল আৰু বেগ দিয়াৰ পিছত ছাত্ৰীগৰাকীয়ে পুনৰবাৰ এটা বিষয়ত তেওঁ ফেইল কৰিল। আচ্ছা, ফেইল কৰাৰ পিছত তেওঁ যিটো অভিযোগ হ'ল, তেওঁ কৈছে যে অনলাইন আপোনালোকে যিটো ৰিজাল্ট দাখিল কৰিলে, ৰিজাল্ট দিলে, সেই ৰিজাল্টত বোলে তেওঁ পাছ কৰিছিলে আৰু যেতিয়া অফলাইন ৰিজাল্টটো আমি মহাবিদ্যালয়লৈ তেওঁলোকক পঠালোঁ, তেওঁ অভিযোগ কৰিছে যে সেই ৰিজাল্টটোত তেওঁ ফেইল দেখাইছে। তেওঁ সেই অভিযোগ লৈ পেলাই তেওঁৰ অভিভাৱক সৈতে আমাৰ বিশ্ববিদ্যালয়লৈ আহিল। বিশ্ববিদ্যালয়লৈ অহাৰ পাছত আমাৰ কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যনৰ ব্ৰাঞ্চত তেওঁ অভিযোগ দাখিল কৰিলে। কৰাৰ পিছত আমাৰ বিষয়ববীয়াসকলে চোৱাৰ পিছত আমাৰ বিষয়াসকলে তেতিয়া দেখা গ'ল যে তেওঁ যিখন মাৰ্কশ্বিট ইয়াত মানে গ্ৰেড কাৰ্ড ইয়াত প্ৰডিউচ কৰিছে, সেই গ্ৰেড কাৰ্ডখন সম্পূৰ্ণৰূপে ভুৱা। তেওঁ এখন মেনুপুলেট কৰিবলৈ দিছে। মই আপোনালোকক দেখাব খুজিছোঁ, আমাৰ বিশ্ববিদ্যালয়ে যিখন অৰিজিনেল গ্ৰেড শ্বীট, তেওঁ অৰিজিনেল গ্ৰেড শ্বীটখন আছিলে এইখন। ইয়াত FF লেখা আছে, FF মিনছ ফেইল। আৰু তেওঁ যিখন মেনুপুলেট কৰি পেলাই আনিলে, এইখন আমাক তেওঁলোকে মেনুপুলেট কৰি পেলাই দিছে, ইয়াত লিখিছে P মিনছ পাছ। গতিকে এই গোটেই বিষয়টো আমি পৰীক্ষা নিৰীক্ষা কৰি পেলাই দেখিলোঁ যে এই গোটেই তেওঁ যিখন আমাৰ ইয়াত দাখিল কৰিছে, এইখন হ'ল এখন মেনুপুলেটেড তেওঁ গ্ৰেড শ্বীট। গতিকে ছাত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়ৰ এখন ডিব্ৰুগড় বিশ্ববিদ্যালয়, এখন সপোনৰ বিশ্ববিদ্যালয়, লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে এই বিশ্ববিদ্যালয়খনক গৰিমাটো ম্লান কৰিবৰ কাৰণে যি পদক্ষেপ গ্ৰহণ কৰিছে, এইটো আমি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বৰ আচৰিত হৈছোঁ। আমি ছাত্ৰীগৰাকীৰ লগতে অভিভাৱকসকলকো অনুৰোধ জনাইছোঁ, তেখেতসকলে ৰাজহুৱাভাৱে দুখ স্বীকাৰ কৰক যে এই যিটো বিশ্ববিদ্যালয়খনক গৰিমাক ম্লান কৰিবৰ কাৰণে যিটো পদক্ষেপ গ্ৰহণ কৰিছে, আমি তেখেতসকলক 24 ঘণ্টাৰ সময় দিছোঁ। 24 ঘণ্টাৰ ভিতৰত যদি এই ছাত্ৰীগৰাকী আৰু লগতে তেওঁৰ অভিভাৱকে তেওঁলোকে যদি দুখ স্বীকাৰ নকৰে, তেতিয়াহ'লে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সেই ছাত্ৰীগৰাকীৰ লগতে অভিভাৱকসকলৰ ওপৰত আমি মানহানি গোচৰ তৰিবৰ কাৰণে FIR দিবৰ কাৰণে ইতিমধ্যে আমাৰ এটা সিদ্ধান্ত গ্ৰহণ আমি কৰিছোঁ। গতিকে আমি ছাত্ৰীগৰাকীক পুনৰবাৰ আমি অনুৰোধ জনাব খুজিছোঁ যে তেখেতসকলে বিশ্ববিদ্যালয়খনৰ এই গৰিমাক ম্লান কৰিব বিচৰা যি পদক্ষেপ গ্ৰহণ কৰিছে, সেইটো ৰাজহুৱাভাৱে ক্ষমা খুজি এইটো তেওঁলোকে উঠাই ল'ব লাগে। এইখিনিয়ে আমাৰ ক'ব লগা, আৰু বাকীখিনি আমাৰ গোটেই প্ৰেজেণ্টেশ্যনত আপোনালোকক আমাৰ এক্সামিনেশ্যন বিভাগৰ পৰা দেখাব, অৰিজিনেল কোনখন, কেনেকৈ ধৰণে তেওঁলোকে মেনুপুলেট কৰিলে, গোটেই বস্তুখিনি দেখাব। আপোনাক কৈ দিয়ক। কৰি চাই লোৱা আচলতে ৰিজাল্ট এটা কিদৰে প্ৰিপেয়াৰ কৰা হয়। ৰিজাল্টটো প্ৰিপেয়াৰ হয়, অৰিজিনেল চ'ৰ্চটো হৈছে বহীখন। পৰীক্ষা বহীত কেণ্ডিডেটৰ যিটো পাৰফৰ্মেঞ্চ হয়, তাৰ ভিত্তিতহে
টেবুলেশ্যন ৰেকৰ্ড ৰেডি হয় আৰু তাৰ টেবুলেশ্যন ৰেকৰ্ডৰ ওপৰত ভিত্তি কৰি ৰিজাল্ট শ্বীট বা গ্ৰেড শ্বীটখিনি প্ৰিপেয়াৰ কৰা হয়। এতিয়া যেহেতু কেণ্ডিডেটৰ কিছু সন্দেহৰ অৱকাশ আছিল, গতিকে তেওঁক এডভাইচ কৰা হৈছিল এক্সামিনেশ্যন ব্ৰাঞ্চৰ পৰা যে তুমি আজি আহিছা যেতিয়া RTI ব্ৰাঞ্চলৈ গৈ RTI কৰি তোমাৰ বহীখন চাই লোৱা। তাৰ পিছত দেখা গ'ল কেণ্ডিডেটগৰাকী প্ৰায় 2 ঘণ্টামান এক্সামিনেশ্যন ব্ৰাঞ্চৰ পৰা ওলাই গ'ল। আমি প্ৰথমে ভাবিছিলোঁ তেওঁ চাগে একেবাৰে গ'লগে, পিছত 2 ঘণ্টা 2 ঘণ্টাৰ পিছত তেওঁ আকৌ আহি ওলালে আৰু লগত তেওঁৰ দেউতাক আহিছিল। তেওঁলোকে চিধাই RTI ব্ৰাঞ্চলৈ গ'ল। RTI ব্ৰাঞ্চত গৈ RTI ব্ৰাঞ্চৰ যিসকল আমাৰ বিষয়া বা কৰ্মচাৰী আছে তেওঁলোকৰ লগত কথা পাতিলে আৰু শেষত ক'লে যে আমি RTI কৰি বহি নাচাওঁ, বৰঞ্চ আমি আপোনালোকৰ এগেইনষ্টে কেছে দাখিল কৰিম। এইদৰে এটা হুংকাৰ দি তেওঁলোক ওলাই গুচি গ'ল। কিন্তু আৰু এটা কথা মই কৈ থওঁ যে আমি পৰীক্ষাৰ এটাৰ ফলাফল ঘোষণা কৰাৰ দিনাই অনলাইন পৰ্টেলত যিটো আমি ৰিজাল্ট শ্বীট আৰু গ্ৰেড শ্বীট আমি তাতে লোড কৰোঁ, সেইটো হৈছে আমাৰ এটা প্ৰিলিমিনাৰী ইনফৰমেশ্যনৰ কাৰণে আমি দিওঁ গ্ৰেড শ্বীটখন। আচল গ্ৰেড শ্বীট সদায় পিছতহে যায়। আৰু আমাৰ প্ৰত্যেকখন ৰিজাল্ট শ্বীটত এটা ডিক্লেৰেশ্যন দিয়া থাকে যে যিকোনো ধৰণৰ যদি ৰিজাল্ট শ্বীটখন প্ৰিপেয়াৰ কৰোঁতে যদি কিবা ভুল ভ্ৰান্তি হয়, তেতিয়াহ'লে এমাহৰ ভিতৰত কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যনক সেইটো আমাৰ দৃষ্টিগোচৰ কৰিবলৈ আৰু আমাৰ যি নিৰ্দিষ্ট ৰুল অনুযায়ী আমি যদি ক'ৰবাত কিবা শুধৰণিৰ প্ৰয়োজন হয় আমি সেয়া শুধৰণি কৰি দিওঁ। বহু ক্ষেত্ৰত দেখা যায় যে RTI কৰিলেও কেতিয়াবা কাৰোবাৰ বহীত মাৰ্কছ বাঢ়েও কেতিয়াবা বহি চাওঁতেও কিবা খেলি মেলি হ'ব পাৰে। গতিকে আমাৰ সেইফালৰ পৰা আমাৰ কেণ্ডিডেটগৰাকীক কোৱা হৈছিলে যে তোমাৰ যদি কিবা সন্দেহ হৈছে তুমি বহীখন আহিছাই যেতিয়া ইউনিভাৰ্চিটিলৈ, সেই RTI কৰি বহীখন নিজে চাই লোৱা আৰু তোমাৰ নিজৰ সন্দেহ তেতিয়াই তোমাৰ মাৰ যাব। যদি কিবা ভুল হৈছে ইউনিভাৰ্চিটিয়ে সেইটো নিৰ্দিষ্ট ৰুল অনুযায়ী সেইটো শুধৰণি কৰি দিব আৰু যদি একো নাই তেতিয়াহ'লে তেনেকেই থাকিব। পিছে তাই RTI নকৰিলে। সেয়ে হৈছে আমাৰ মানে আজি মই গোটেই যিটো মেইন কথাখিনি মই আপোনালোকক জনালোঁ। কিন্তু কেণ্ডিডেটগৰাকীয়ে যিটো ভাষ্য দিছে, তেওঁ ক'বলৈ গৈছে যে তেওঁৰ ৰিজাল্টটো আগতে এক প্ৰকাৰ আছিলে, এক ধৰণে দিয়া হৈছিলে ৱেবছাইটত, পিছত আকৌ চেঞ্জ কৰি দিয়া হৈছে বুলি। এতিয়া সেই সংক্ৰান্তত আমি আমাৰ যিটো অনলাইন পৰ্টেলে ৰিজাল্ট আৰু গ্ৰেড শ্বীট আপলোড কৰিছিল তেওঁলোকৰ এটা আমি কমেণ্ট লৈছিলোঁ। সেয়া result.shiksha তেওঁলোকে স্পষ্টকৈ ইয়াত কৈছে যে তেওঁলোকে দিয়া ৰিজাল্ট শ্বীট এইখন নহয়, ইয়াত এইখন কেণ্ডিডেটে যিটো ফ'ৰ্চ কৰিছে, যিটো জালিয়াতি কৰিছে কেণ্ডিডেটে দাখিল কৰা গ্ৰেড শ্বীটখনত, সেয়া কথা ইয়াত উল্লেখ কৰা হৈছে। এইটো হৈছে result.shikshaৰ পৰা অহা। এয়া হৈছে আমাৰ ইউনিভাৰ্চিটিৰ, আমাৰ বিশ্ববিদ্যালয়ৰ স্বীকৃতিপ্ৰাপ্ত এটা অনলাইন পৰ্টেল result.shiksha। ইয়াৰো এটা কপি আপোনালোকক দিয়া হৈছে ইতিমধ্যে। হ'ব আৰু ৰিজাল্ট শ্বীটখন এবাৰ দেখাই দিয়া আমাৰ থাৰ্ডৰ দেখাই দিয়া প্ৰথমে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা আমি যিটো ফলাফল ঘোষণা কৰিছিলোঁ পৰীক্ষাৰ ৰিজাল্ট দিয়া দিনাখনে, এইটো 24 জুনত দিয়া হৈছে। এইটো হৈছে ছেকেণ্ড ছেমিষ্টাৰ। DKD কলেজখন দেখাই দিয়া, দেৰগাঁও কমলদুৱাৰ কলেজৰ। এয়া দেৰগাঁও কমলদুৱাৰ কলেজৰ তেওঁৰ ৰোল নম্বৰটো আছিল, ছেকেণ্ডৰ ৰোল নম্বৰটো আছিল এইখনত চাইডে ওলাই যাব, ডাঙৰ কৈ দিয়া। ছেকেণ্ডৰ ৰোল নম্বৰটো আছিলে ছেকেণ্ডৰ ৰোল নম্বৰটো আছিলে 25710096। এতিয়া DKD কলেজৰ ৰিজাল্ট শ্বীটখন চাওঁ। সেয়া DKD কলেজৰ, ডাঙৰ কৰি দিয়া, অলপ ডাঙৰ কৰি দিয়া। এয়া 25710096। চাওকচোন এই ৰোল নম্বৰটো 95 আছে, 95ৰ পৰা ডাইৰেক্ট 98, অৰ্থাৎ 96 আৰু 97টো ইয়াত নাই। গতিকে এই ৰিজাল্ট শ্বীটখন ৰিজাল্ট ডিক্লেৰেশ্যনৰ দিনাখনেই কলেজে পাইছিল। গতিকে কেণ্ডিডেটে যদি কিবা সন্দেহৰ অৱকাশ আছিল আমাক সেইদিনাই বা তাৰ ইমিডিয়েট পিছতে আমাৰ ইয়ালৈ আহিব লাগিছিল। এইটো হৈছে ছেকেণ্ড ছেমিষ্টাৰ। ঠিক একেদৰে যিখন তৃতীয় ষান্মাসিকৰ আমাৰ ৰিজাল্ট শ্বীট, তৃতীয় ষান্মাসিকটো দেখাই দিয়া। তৃতীয় ষান্মাসিকৰ পৰীক্ষা হৈছিলে ডিচেম্বৰ 2023 আৰু আমি ৰিজাল্ট দিছিলোঁ 15 ফেব্ৰুৱাৰী, এই বছৰৰ 15 ফেব্ৰুৱাৰী। আৰু থাৰ্ড ছেমিষ্টাৰত তেওঁৰ ৰোল নম্বৰ আছিলে
12710230 0230 এই এয়া তলত দেখা গৈছে 0229 আছে চাওকচোন 0229 আছে কিন্তু 232 নাই তাৰপিছত ডাইৰেক্ট 235 আহিছে অৰ্থাৎ ৰিজাল্ট চিটত আৰম্ভণিৰ পৰা স্পষ্ট হৈ আছে কেণ্ডিডেট গৰাকীয়ে উত্তীৰ্ণ হোৱা নাছিল অথচ এইখন আমাৰ ওলাইছে পৰীক্ষাৰ ৰিজাল্ট ডিক্লেয়াৰ হৈছে ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখে কিন্তু কেণ্ডিডেটে আমাক এই অভিযোগটো আনিছে যোৱা সপ্তাহত অৰ্থাৎ ফেব্ৰুৱাৰীৰ পৰা কিমান হ'ল এতিয়া প্ৰায় 4 মাহে গ'ল আৰু এই আমাৰ ৰিজাল্ট চিটৰ শেষত এটা ডিক্লেৰেশ্যন আছে চাওকচোন ইন দ্য ইভেন্ট অফ এনি ডিসক্রিপেন্সি ডিটেক্টেড বাই এনি ক্যান্ডিডেট he or she has to bring it to the notice of the controller of examination within 1 month from the date of declaration of result অর্থাৎ আমার রিজাল্টত যদি কিবা আখুয়া থাকিও যায় আমি হেয়া আমার নির্দিষ্ট পন্থা অনুযায়ী আমি মানে শুধৰণি কৰি দিওঁ গতিকে সেই হিচাপে ক্যান্ডিডেট আমাৰ ইয়ালৈ অহাটো খুবেই স্বাভাৱিক আহিছিল কিন্তু আটাইতকৈ দুখৰ বিষয় হৈছে যিখন গ্ৰেড শিট তেখেতে আমাক দাখিল কৰিছিল সেই গ্ৰেড শিটখন কিন্তু আছিল ভুৱা তথাপি আমি তেওঁলোকক আমি অনুৰোধ কৰিছিলো যে আপোনালোক আহিছেই যেতিয়া আমাৰ আৰটিআই সেকশনলৈ গৈ আৰটিআই এপ্লাই কৰি বহিখন চাই লওক পিছে তেওঁলোকে হেয়া নকৰিলে ঠিক আছে এইখিনি